নমস্কাৰ ছাত্ৰছাত্ৰীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম সেৱা ক্লাছ 10ৰ ইলেক্ট্ৰিক জিঅ'গ্ৰাফিৰ চেপ্টাৰ 2 পৰিৱেশ ভূগোলত। এই ভিডিঅ'ত আপুনি পাব এই অধ্যয়নৰ সকলো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লগতে HSLC 2026 পৰীক্ষাৰ বাবে একেবাৰে সাজু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। অনুশীলনীত 1 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয়? ইয়াৰ উত্তৰ হ'ব, বহুল অৰ্থত পৰিৱেশৰ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেউকাষৰ অৱস্থাকেই বুজায়। পৰিৱেশৰ অৰ্থ হ'ল বা বহুল অৰ্থত পৰিৱেশৰ শব্দটোৱে যিকোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ কেউকাষৰ অৱস্থাকে অৰ্থাৎ চাৰিওফালৰ অৱস্থাকে বুজায়। কেউকাষৰ অৱস্থা বুলি কওঁতেই যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই আটাইবোৰকে সামৰি লোৱা হয়। এই উপাদানসমূহ জাতীয় আৰু অজীৱীয় উভয় প্ৰকাৰৰ হ'ব পাৰে। এই দুয়ো প্ৰকাৰৰ উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তোলে। পৰিৱেশৰ অগণন উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল গোলকীয় পৰ্যায়ত পৰিৱেশৰ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে ক্ৰিয়া কৰি আছে। ছিষ্টেম বা তন্ত্ৰ শব্দটোৱেই কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটি বিশেষ পৰিস্থিতিকে সূচায়। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ অসংখ্য জীৱীয় আৰু অজীৱীয় জীৱৰ উপাদানৰ আন্তঃক্ৰিয়া যোগেদি সৃষ্টি হৈছে। পৃথিৱীৰ এই বিশাল পৰিৱেশ তন্ত্ৰৰ ভিতৰতেই প্ৰতিটো অঞ্চল বা প্ৰতিখন ঠাইৰ নিজস্ব পৰিৱেশ বা অন্তৰ্ভুক্ত হৈ আছে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা। ইয়াৰ উত্তৰ হ'ব, পৃথিৱীৰ পৰিৱেশ চাৰিওটা মণ্ডল ক্ৰমেই বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল প্ৰত্যেকৰে সুকীয়া অস্তিত্ব আছে যদিও ইটোৱে সিটোৰ লগত প্ৰাকৃতিকভাৱেই সম্পৰ্কিত। উদাহৰণস্বৰূপে জীৱমণ্ডল পৃথিৱীৰ জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ থকা অংশবোৰক সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডল, চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। গতিকে দেখা যায় যে জীৱমণ্ডল আটাইকেইটা মণ্ডলৰ অন্তৰ্ভুক্ত হৈ আছে। ঠিক তেনেদৰে সুৰত নদ-নদী, সাগৰ মহাসাগৰ, জলভাগৰ উপস্থিতি ভূভাগৰ ওপৰতে আকৌ জল আৰু স্থলভাগৰ ওপৰতে বায়ুমণ্ডলৰ অৱস্থান লৈ আছে। জল আৰু স্থলভাগৰ হোৱা সামান্যতম পৰিৱৰ্তনে বায়ুমণ্ডলৰ আমূল পৰিৱৰ্তন ঘটাব পাৰে। 3 নম্বৰ কুৱেশ্যনত দিছে, পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয়? চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব, পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰিৱেশৰ মাজত পাৰস্পৰিক সম্বন্ধ থাকিলেও ভৌগোলিক কাৰণত প্ৰতিটো অঞ্চলতে পৰিৱেশৰ কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে। প্ৰাকৃতিক উপাদানবোৰৰ গুণাগুণ পৃথিৱীৰ সকলো ঠাইতেই একে নহয়। মাটি, পানী, উত্তাপ, জীৱ আদিৰ অঞ্চলভেদেই পাৰ্থক্য দেখা যায়। ঠিক তেনেকৈ ভূপৃষ্ঠৰ ঠাইৰ অৱস্থান, ভূ-আকৃতি, সাগৰ মহাসাগৰৰ পৰা দূৰত্ব, সাগৰ পৃষ্ঠৰ পৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদি নানা কাৰকেই সংশ্লিষ্ট ঠাইৰ প্ৰাকৃতিক পৰিৱেশ নিৰূপণ কৰে। এই কাৰকবোৰৰ অঞ্চল আৰু ঠাইভেদে পাৰ্থক্য আছে। সেয়ে পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয়। উদাহৰণস্বৰূপে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ থিয়কৈ পৰে বাবেই এই অঞ্চলবোৰ উষ্ণ, তাৰ বিপৰীতে মেৰুদেশৰ সূৰ্যৰ তাপ হেলনীয়াকৈ পৰে বাবে এই অঞ্চলবোৰ শীতল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ হ'ব, ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ, পৰিৱৰ্তন আৰু সামান্য অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় বা সম্ভাৱনাৰ প্ৰয়াস কৰে তাকেই পৰিৱেশ ভূগোল বোলে। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে, ভূগোলৰ বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব,
সম্প্ৰতি নামৰ পৃথিৱীখনেই নানা ধৰণৰ পৰিৱেশিক সমস্যাৰ সন্মুখীন হৈছে। ইহাতে দ্ৰুত হাৰত ঘটা জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণ আৰু উদ্যোগীকৰণৰ প্ৰসাৰ আৰু আনহাতে মানুহ জীৱনৰ প্ৰণালীৰ চমকপ্ৰদ উন্নয়নেই পৃথিৱীৰ পৰিৱেশৰ ওপৰতে স্বাভাৱিকতেই হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ লগতে জড়িত হৈ আছে যাতায়াত, পৰিবহণ, অভূতপূৰ্ব প্ৰসাৰ, সকলো ধৰণৰ উৎসৰ পৰা সম্পদ আহৰণৰ প্ৰচেষ্টা, কৃষি আধুনিকৰণ, বজাৰ সম্প্ৰসাৰণ, উদ্যোগ আৰু যাতায়াতৰ খনিজ ইন্ধনৰ ব্যাপক প্ৰয়োগ আৰু বহুতো অৰ্থসামাজিক উন্নয়ন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াবোৰৰ ফলতেই বননি ধ্বংস, জৈৱ বৈচিত্ৰ্য সংকট, গোলকীয় উত্তাপ বৃদ্ধি, মৰুভূমিৰ প্ৰসাৰ, মাটি, পানী, বায়ু প্ৰদূষিত আদিৰ দৰেই পৰিৱেশিক সমস্যাই পৃথিৱীখনক জুমুৰি ধৰিছে। এই সমস্যাবোৰৰ প্ৰণালীবদ্ধ বিশ্লেষণ আৰু সমাধানৰ লগতে ভূগোলৰ বিষয়টোৰ ওপৰতো পৰিছে। পৰম্পৰাগত ধ্যান ধাৰণা, কৌশল, পদ্ধতি আদিৰেই এই জটিল সমস্যাবোৰৰ অধ্যয়ন কৰাটো টান। ভূগোলবিদসকলে সেয়েহে ন চিন্তা আৰু প্ৰযুক্তি প্ৰয়োগ কৰি এই সমস্যাবোৰ বিজ্ঞানভিত্তিক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছে। এই উদ্দেশ্যকেই ভূগোল বিষয়ৰ অধ্যয়নৰ পৰিসৰৰ ভিতৰতে পৰিৱেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবেই পৰিৱেশ ভূগোল নামৰ নতুন শাখা গঢ়ি তোলা হৈছে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়নৰ পৰিসৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব, পৰিৱেশ ভূগোল মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ সৃষ্টি, স্বৰূপ আৰু পৰিৱৰ্তনৰ অধ্যয়ন কৰে। কোনো এটা অঞ্চলত বনাঞ্চল ধ্বংসৰ পৰিমাণ আৰু কাৰণ, বানপানী, গৰাখহনীয়া, ভূমিস্খলন আদি দুৰ্যোগ আদি ক'ত কেনেকৈ সংঘটিত হৈছে, প্ৰদূষণে ক'ত কি ধৰণে পৰিৱেশ বিনষ্ট কৰিছে আদি কথাবোৰ পৰিৱেশৰ ভূগোলত আলোচনা কৰিব পাৰি। প্ৰাকৃতিক সম্পদৰ পৰিৱেশৰ অনুকূল ব্যৱহাৰ, পৰিৱেশৰ পৰিচালনা, বহনক্ষম উন্নয়ন আদিও পৰিৱেশৰ ভৌগোলিক অধ্যয়নৰ বিষয়বস্তু। পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ লগত পৰিৱেশৰ সম্বন্ধ আদিৰ বিষয়ে অধ্যয়ন কৰাই পৰিৱেশ বিজ্ঞানৰ মূল উদ্দেশ্য। পৰিৱেশ বিজ্ঞানত বিজ্ঞানৰ প্ৰতিটো শাখাই কম বেছি পৰিমাণে জড়িত। ৰাসায়ন বিজ্ঞান, ভূবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, জলবায়ু বিজ্ঞান, ভূগোল বিজ্ঞান সম্পৰ্কীয় বহুতো বিষয় পৰিৱেশ বিজ্ঞানৰ অধ্যয়নে সামৰি লয়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে, পৰিৱেশৰ উপাদান বুলিলে কি বুজা? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা। ইয়াৰ উত্তৰ হ'ব, পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ যথেষ্ট বহল। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল সকলোবোৰকে পৰিৱেশৰ উপাদানৰ সামৰি লয়। পৰিৱেশৰ অগণন উপাদানবোৰৰ আটাইকেইটা মণ্ডলে পাৰস্পৰিক সম্পৰ্কৰ এক জটিল বন্ধনেৰে বান্ধ খাই আছে। জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্ভুক্ত। নানা প্ৰজাতিৰ উদ্ভিদ, অণুজীৱকে আৰম্ভ কৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জীৱীয় উপাদানৰ ভিতৰতে পৰে, যেনে জীৱ-জন্তু, গছ-গছনি ইত্যাদি। তাৰপিছত অজীৱীয় উপাদান, স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, প্ৰাণীহীন সকলো উপাদান অজীৱীয় উপাদানৰ ভিতৰতে পৰে, যেনে মাটি, পানী, বতাহ, বিভিন্ন ধাতু ইত্যাদি। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে, তলত উল্লেখ কৰা উপাদানৰ জীৱীয় আৰু অজীৱীয় দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকা পূৰোৱা। ইয়াত কিছুমান উপাদান দিছে। বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদ প্লাৱক, ঘাঁহ, বৰষুণ, আৰ্দ্ৰতা, মাটি, পানী, অৰণ্য, কীট-পতংগ, ভাইৰাছ, কয়লা, খনিজ তেল, মেনগ্ৰেড, সৌৰশক্তি। এইবিলাক দুই ভাগত ভাগ হ'ব দিছে, জীৱীয় আৰু অজীৱীয়। ইয়াকে এনেদৰে জীৱীয়ৰ ভিতৰত ভাগ কৰিব পাৰি। জীৱীয়ৰ ভিতৰত পৰিব কি? বেক্টেৰিয়া, উদ্ভিদ প্লাৱক, তাৰপিছত ঘাঁহ, অৰণ্য, কীট-পতংগ, ভাইৰাছ, মেনগ্ৰেড। এইবিলাক জীৱীয়ৰ ভিতৰত পৰিব।
আৰু অজীৱীয়ৰ ভিতৰত পৰিব অজীৱীয়ৰ ভিতৰত পৰিব বালি, মণিক, তাৰপিছত বৰষুণ, আৰ্দ্ৰতা, মাটি, পানী, কয়লা, খনিজ তেল, সৌৰশক্তি এইবিলাক অজীৱীয়ৰ ভিতৰত পৰিব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰিৱেশিক সমস্যা মানে কি? ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক বা মানৱ সৃষ্ট উদ্ভিদ কাৰকৰ ফলত পৰিৱেশৰ ওপৰত যি বিৰূপ প্ৰভাৱ পৰে তাকেই পৰিৱেশিক সমস্যা বোলে। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে পৃথিৱীৰ পৰিৱেশিক সমস্যা ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব মানৱ সভ্যতাৰ আৰম্ভণিত আজিৰ দৰে পৰিৱেশজনিত সমস্যাই মানুহক জৰিলা কৰা নাছিল। পৃথিৱীয়ে অৱশ্য যুগ যুগ ধৰি ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, ঘূৰ্ণীবতাহ, বানপানী, ভয়াৱহ সাগৰীয় আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে। কিন্তু সাম্প্ৰতিক কালত পৰিৱেশিক সমস্যাৰ গুৰিতে হ'ল জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদনত ব্যৱস্থাৰ প্ৰযুক্তিৰ বিদ্যাৰ ব্যাপক প্ৰয়োগ, যান-বাহন বৃদ্ধি, নগৰ মহানগৰ সম্প্ৰসাৰণ ইত্যাদি। তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰিৱেশ ভাৰসাম্যৰ অৱস্থা বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব পৰিৱেশত উপলব্ধ বিভিন্ন উপাদানসমূহ নিৰ্দিষ্ট অনুপাতত থাকিলেহে পৰিৱেশৰ ভাৰসাম্যতা অটুট থাকে। প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণতে এই উপাদানসমূহ পৰিমাণৰ কম বেছি হ'লেই পৰিৱেশৰ এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে বায়ুমণ্ডলত থাকিবলগীয়া কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ 0.035%। ইয়াতকৈ বেছি কাৰ্বন ডাই অক্সাইড গেছৰ উৎপত্তিয়ে বায়ুমণ্ডলৰ এক ভাৰসাম্যহীন অৱস্থাৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰ্বীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ যুক্তিৰে বিশ্লেষণ কৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ পৰিৱেশিক সমস্যাবোৰৰ অন্যতম বা প্ৰধান হৈছে বননি ধ্বংস। এই বননি ধ্বংস কৰা প্ৰক্ৰিয়াকেই নিৰ্বনীকৰণ বোলে। নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন। নিৰ্বনীকৰণে এহাতেই মানুহক বনজ সম্পদৰ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়নৰ সম্ভৱ কৰি তুলিছে, আনহাতে পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে। দেখা যায় চহৰ বা নগৰৰ উদ্যোগ বা কাৰখানা এটা স্থাপন কৰিবলৈ হ'লে প্ৰথমেই তাত থকা হাবি জংঘলবোৰ কাটি পৰিষ্কাৰ কৰি লোৱা হয়। ইয়াৰ ফলত অঞ্চলটোত উপলব্ধ গছ গছনিৰ লগতে পশু পক্ষীৰ আশ্ৰয়স্থল নাইকিয়া হয়। নিৰ্বনীকৰণৰ ফলত মাটিৰ গুণাগুণৰ ওপৰতো প্ৰভাৱ পৰে, অৰ্থাৎ ক'বলৈ গ'লে মাটিৰো অৱক্ষয় ঘটে। অঞ্চলটোৰ জলবায়ুৰ ওপৰতো তাৰ বিৰূপ প্ৰভাৱ পৰে। সেয়েহে ক'ব পাৰি নিৰ্বনীকৰণে এহাতে যেনেকৈ উন্নয়নৰ বাট মোকলাই দিয়ে, আনফালে ইয়াক লৈ ন সমস্যাৰো সৃষ্টি হয়। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি মানে কি? ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যৱলীৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাকে সামগ্ৰিকভাৱে গোলকীয় উত্তাপ বুলি কোৱা হয়। ইয়াৰ কাৰণবোৰ হৈছে 1. যান-বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাশ্ম ইন্ধনৰ বহুল প্ৰয়োগ, আৰু 2 নম্বৰ কাৰণটো হৈছে শিল্প উদ্যোগৰ প্ৰসাৰ। 3 নম্বৰটো হৈছে বন জুই বা দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ড, আৰু 4 নম্বৰত হৈছে নগৰীকৰণৰ বাবে বনাঞ্চল ধ্বংস কৰা। 5. ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাই অহা শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ, ৰেফ্ৰিজাৰেটৰ আদি ব্যৱহাৰ। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া। ইয়াৰ উত্তৰ হ'ব গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰ হৈছে
এক, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিব। শস্যৰ উৎপাদন হ্ৰাস পাব আৰু ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত দুৰ্ভিক্ষৰ কবলত পৰিব। ২ নম্বৰ, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভিদ জগতৰ ওপৰতো প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ভূপৃষ্ঠত উদ্ভিদৰ বৰ্তমানৰ যি বিতৰণ তাৰ লক্ষণীয় পৰিৱৰ্তন ঘটিব। বিশেষকৈ মৰুভূমিৰ কাষৰীয়া অঞ্চলবোৰত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাব আৰু অৰণ্য এলেকাৰ ঘাঁহনিলৈ ৰূপান্তৰিত হ'ব। ঠিক তেনেদৰে পৰ্বত্য অঞ্চলতো হিমবাহৰ গলনৰ ফলত উদ্ভিদৰ বৰ্তমানৰ ৰূপৰ পৰিৱৰ্তন ঘটিব। তাৰপিছত ৩ নম্বৰ, বিভিন্ন কাৰণত পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। ইয়াৰ ফলত বহুতো সামুদ্ৰিক দ্বীপ, প্ৰবল দ্বীপ আৰু বদ্বীপ জলমগ্ন হোৱাৰ সম্ভাৱনা আছে। ৪ নম্বৰটো হৈছে জলবায়ুৰ পৰিৱৰ্তন ঘটিব। ন ঠাই অতিবৃষ্টি বা অনাবৃষ্টিৰ কবলত পৰিব পাৰে। ৫ নম্বৰটো হৈছে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত অৰণ্য অঞ্চলত থকা জীৱবস্তুবোৰ খাদ্যাভ্যাস, বাসস্থান আদিৰ পৰিৱৰ্তন হ'ব। সঘন পৰিৱৰ্তিত পৰিস্থিতিৰ অভিযোজন কৰিব নোৱাৰা প্ৰাণীবোৰ বিলুপ্তপ্ৰায় হ'ব। ৬ নম্বৰটো হৈছে ভাইৰাছ আৰু বেক্টেৰিয়াজনিত ৰোগৰ যেনে মেলেৰিয়া, ডেংগু, গ্ৰহণী প্ৰকোপ বৃদ্ধি পাব। ন ৰোগৰ আৱিৰ্ভাৱ হ'ব। ১৫ নম্বৰ প্ৰশ্নত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধিৰ নিয়ন্ত্ৰণ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব গোলকীয় উত্তাপ বৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্যসমূহ হৈছে যেনে ১ নম্বৰ, যান বাহনৰ সীমিত ব্যৱহাৰ কৰা উচিত। গাড়ী মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণৰ ব্যৱস্থা হাতত ল'ব লাগিব। ২, শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰ যেনে ৰেফ্ৰিজাৰেটৰ আদিৰ ব্যৱহাৰ পৰাপক্ষত কম কৰিব লাগে। ৩ নম্বৰ, ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বননীকৰণ প্ৰক্ৰিয়াৰ সহায়ৰ হাত আগবঢ়াব লাগিব। ৪, পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কীয় আইন কানুনসমূহ দেশ বা ৰাজ্যখনত কঠোৰভাৱে পালন কৰিব লাগিব। আৰু ৫, স্কুল কলেজ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিৱেশ প্ৰদূষণ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতনতা কৰি তুলিব লাগিব। ১৬ নম্বৰ প্ৰশ্নত দিয়া আছে সেউজগৃহৰ গেছৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন অক্সাইড, ক্লৰ'ফ্ল'ৰ কাৰ্বন ইত্যাদি। ১৭ নম্বৰ প্ৰশ্নত দিয়া আছে বায়ু প্ৰদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয়? ইয়াৰ উত্তৰত হ'ব বায়ু কোনো দূষিত পদাৰ্থ বা গেছ মিহলি হৈ ইয়াৰ স্বাভাৱিক ধৰ্মৰ পৰিৱৰ্তন ঘটালে তেতিয়া তাক বায়ু প্ৰদূষণ বুলিব পাৰি। বায়ুত মিহলি হৈ থকা দূষিত পদাৰ্থ বা গেছবোৰক প্ৰাকৃতিক পৰিৱেশেৰেই বা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে জিন নিবাব নোৱাৰি ই ক্ৰমেই বায়ুক বিষাক্ত কৰি তোলে। বায়ু প্ৰদূষণৰ হোৱাৰ কাৰণবোৰ হৈছে ১, শিল্প উদ্যোগৰ প্ৰসাৰ, ২, নগৰীকৰণ, ৩, যান বাহনৰ ব্যাপক ব্যৱহাৰ তথা জীৱাশ্ম ইন্ধনৰ বহুল প্ৰয়োগ, ৪, আণৱিক শক্তিৰ প্ৰয়োগ, ৫, অৰণ্য ধ্বংস আৰু ৬, বনজুই। ৭, মানুহৰ নানা অবিবেচিত কাৰ্য, জাবৰ জোঁথৰ মুকলি ঠাইত পেলোৱা, মুকলি ঠাইত মল মূত্ৰ ত্যাগ ইত্যাদি। ১৮ নম্বৰ প্ৰশ্নত দিয়া আছে বায়ু প্ৰদূষণে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। ইয়াৰ উত্তৰ হ'ব বায়ু প্ৰদূষণে সৃষ্টি কৰা সমস্যাবোৰ হৈছে ১, বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যজনিত সমস্যাবিলাকৰ সৃষ্টি কৰিছে। শ্বাস প্ৰশ্বাসৰ লগত জড়িত নানা ধৰণৰ ৰোগ যেনে হাঁপানি, ব্ৰংকাইটিছ, হাঁওফাঁওৰ কৰ্কট, হাৰ্ট এটেক, চৰ্মৰোগ আদিবোৰ লাহে লাহে বৃদ্ধি পাইছে। ২ নম্বৰ, বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ সৃষ্টি হয়। বায়ুত অত্যাধিক পৰিমাণত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ উপস্থিতিয়ে এচিড বৰষুণৰ সৃষ্টি কৰে। এচিড বৰষুণে গছ-গছনি, খেতি-বাতি নষ্ট কৰাৰ উপৰিও খাল বিলৰ পানীও নষ্ট কৰে।
তিনি বায়ুমণ্ডলত বিভিন্ন কাৰণত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি অহাৰ বাবেই পৃথিৱী পৃষ্ঠৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ইয়াৰ লগে লগে মেৰু অঞ্চলৰ বৰফবোৰ গলিছে তথা সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে। 4 বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত থকা ওজন গেছৰ স্তৰটোৱে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা প্ৰদান কৰি জীৱ জগতৰ উপকাৰ সাধে। বায়ু প্ৰদূষণৰ ফলত এই ওজন গেছৰ তৰফটো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। 5 শীতকালত ধোঁৱা আৰু ধূলিৰ সংমিশ্ৰণ ঘটি সৃষ্টি হোৱা কুঁৱলীৰ ফলত বাটে পথে নানা দুৰ্ঘটনাৰ সংঘটিত হোৱা দেখা যায়। 19 নম্বৰ কুৱেশ্যনত দিয়া আছে পানী কিদৰে প্ৰদূষিত হয়। পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব পানী প্ৰদূষণৰ কাৰণবোৰ হৈছে 1 ঔদ্যোগিক উপদ্ৰব্য, 2 ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ প্ৰয়োগ কৰা কৃষিক্ষেত্ৰ, 3 খনিজ পদাৰ্থৰ উৎঘাটন ক্ষেত্ৰ, 4 পেলনীয়া দ্ৰব্য নিক্ষেপণ, 5 নগৰীকৰণ আৰু জাবৰ জোঁথৰ নিষ্কাশনৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ অপৰিকল্পিত নিৰ্মাণ কাৰ্য, 6 যান বাহনৰ পৰা হোৱা প্ৰদূষিত বিশেষকৈ তেল পৰিবাহী জাহাজ সাগৰত দুৰ্ঘটনাগ্ৰস্ত হ'লেই সৃষ্টি হোৱা প্ৰদূষণ, 7 তেজক্ৰিয় পদাৰ্থ পানীত মিহলি হ'লেই, 8 বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই অক্সাইড বৰষুণ আকাৰে নামি আহিলে পানী প্ৰদূষিত হয়। পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিসমূহ হৈছে 1 নদী এখনৰ পানী প্ৰদূষিত হ'লেই উপত্যকাটোৰ বাসিন্দাসকলে খাদ্য, খোৱা পানী আৰু জীৱিকা আদিৰ দৰে সমস্যাত ভুগিবলগীয়া হয়। 2 শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ আৰু নগৰ অঞ্চলৰ বৃহৎ নিৰ্মাণৰ পেলনীয়া দ্ৰব্যই প্ৰধানকৈ ওপৰতে খাল বিল বা নদ নদীৰ পানী প্ৰদূষিত কৰে। 3 পানী প্ৰদূষিত মানুহৰ বেমাৰ আজাৰ সৃষ্টি কৰে। 4 জলপ্ৰদূষণে মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে। 5 বৃহৎ উদ্যোগৰ পৰা নিৰ্গত হোৱা পেলনীয়া দ্ৰব্যৰ ফলত আশে-পাশে থকা জলাশয়ৰ নিৰ্মল পানী ভাগত এচিডৰ পৰিমাণ বৃদ্ধি পাইছে। ই মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। পানীত এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে বহুতো জলজ উদ্ভিদ আৰু জীৱ লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰিছে। 20 নম্বৰ কুৱেশ্যনত দিয়া আছে পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহ কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে বহলাই লিখা। ইয়াৰ উত্তৰ হ'ব পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে ল'ব পৰা পদক্ষেপসমূহ হৈছে 1 ব্যক্তিগত বা ৰাজহুৱাভাৱে বৃক্ষৰোপণৰ দ্বাৰা বননীকৰণ প্ৰক্ৰিয়াৰ সহায়ে হাত আগবঢ়াব লাগিব আৰু 2 গাড়ী মটৰৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ সেইবোৰ উপযুক্ত বিভাগৰ দ্বাৰা পৰীক্ষাকৰণ ব্যৱস্থা হাতত ল'ব লাগিব। 3 সৰু আৰু বৃহৎ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু পেলনীয়া দ্ৰব্য নিষ্কাশনৰ পৰিমাণ কম কৰিব লাগিব। 4 স্কুল কলেজৰ আদিকে ধৰি অন্যান্য সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবোৰত পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কীয় সজাগতা সভাসমূহ অনুষ্ঠিত কৰি উঠি অহা প্ৰজন্মক এই বিষয়ত সচেতন কৰি তুলিব লাগিব। 5 পৰিৱেশ প্ৰদূষণৰ সম্পৰ্কীয় আইন কানুনসমূহ দেশ বা ৰাজ্যসমূহত কঠোৰভাৱে পালন কৰা উচিত। 6 পাহাৰ পৰ্বতত অবৈধ ভূমিস্খলন কাৰ্যত হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তা আছে। 7 অপুৰুগীয়া বন্যপ্ৰাণী আৰু গছ-গছনি থকা বনাঞ্চলসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। 8 শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ অতি উচ্চ প্ৰবল্যৰ মাইক ছাউণ্ড ছিষ্টেম গাড়ী মটৰৰ হৰ্ণ ব্যৱহাৰ কৰাৰ বিৰত থাকিব লাগিব। 9 নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰখা আৰু তাত জাবৰ জোঁথৰ পেলোৱা নিষেধ কৰা। 10 খেতিপথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিবলৈ কৰাতকৈ জৈৱিকভাৱে প্ৰস্তুত কৰা সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা উচিত।